নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 আগষ্ট। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ, কিয়নো এইবাৰ মহিলাসকলৰ বেংক একাউণ্টত লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। লগতে এইটো ভিডিঅ'ৰ মাজত কেইখনমান চৰকাৰী আঁচনিলৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপি আছাম প্ৰদেশৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, বানত সৰ্বশান্ত হোৱা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক অহা 4-5 দিনৰ ভিতৰত প্ৰদান কৰা হ'ব 15,000কৈ টকা। এই ধন বেংক একাউণ্ট জৰিয়তে প্ৰদান কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ ঘোষণা কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী বানত সৰ্বশান্ত হোৱা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব 15,000কৈ টকা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰা অনুযায়ী 4-5 দিনৰ ভিতৰতে 15,000কৈ টকা লাখ লাখ দুখীয়াক প্ৰদান কৰিব বুলি ইয়াতে উল্লেখ কৰিছে। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাৰ অপেক্ষাৰ অন্ত পৰিল, কিয়নো যিসকল মহিলাৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলা আজিয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে অতি সোনকালে নিজৰ বেংক একাউণ্টখন চেক কৰক। হয়তো আপোনাৰ বেংক একাউণ্টত সোমাই গৈছে অৰুণোদয় আঁচনিৰ টকা। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে স্পষ্টভাৱে কোৱা হৈছে যে 3 আগষ্ট তাৰিখৰ পৰিৱৰ্তে 1 আগষ্ট তাৰিখে মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আজি হ'ল 1 আগষ্ট। আজি মহিলাসকলে নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। তাৰপিছত লিখা আছে, আগষ্টত বানপীড়িত পৰিয়ালসমূহৰ বাবে বিশেষ অৰুণোদয়ৰ পৰিমাণ 4খন জিলাত প্ৰদান কৰা হ'ব 2,500কৈ টকা। তো 4খন জিলাৰ মহিলাসকলে 2,500কৈ টকা লাভ কৰিব। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে বানপানীলৈ কৰা কেইখনমান নতুন ঘোষণালৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, অসমৰ বানপীড়িতৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা। তাৰপিছত লিখা আছে, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ ক্ষতিগ্ৰস্ত পৰিয়াললৈ আৰ্থিক সহায় তথা ঋণ পৰিশোধত সকাহ প্ৰদান কৰিব অসম চৰকাৰে। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত 1 নম্বৰত লিখা আছে, গৃহ ঋণ, শিক্ষা ঋণ আৰু কাৰ লোনৰ কিস্তি পৰিশোধত 6 মাহৰ কিস্তি বিৰতি। ঋণ পৰিশোধৰ ম্যাদ সৰ্বাধিক 1 বছৰলৈ বৃদ্ধি। 2 নম্বৰ লিখা আছে, শস্য ঋণ আৰু আত্মসহায়ক গোটৰ ঋণৰ কিস্তি পৰিশোধত 6 মাহ কিস্তি বিৰতি। ঋণ পৰিশোধৰ ম্যাদ 2 বছৰলৈ বৃদ্ধি কৰিছে চৰকাৰে। তাৰপিছত আৰু 3 নম্বৰত লিখা আছে, মীন পালন, কুকুৰা পালন, গাহৰি পালন আৰু দুগ্ধ উদ্যোগৰ ঋণৰ কিস্তিৰ পৰিশোধ 6 মাহৰ বাবে বিৰতি। ঋণ পৰিশোধৰ ম্যাদ 2 বছৰলৈ বৃদ্ধি কৰিছে চৰকাৰে। 4 নম্বৰত কৈছে, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ ঋণৰ কিস্তি পৰিশোধত 6 মাহ কিস্তি বিৰতি। ঋণ পৰিশোধৰ ম্যাদ 3 বছৰৰ পৰা সৰ্বাধিক 7 বছৰলৈ বৃদ্ধি কৰিছে চৰকাৰে। তাৰপিছত 5 নম্বৰত কৈছে, বৰ্তমানৰ ঋণধাৰকসকল 10,000 টকাৰ জামানতবিহীন ব্যৱসায়িক ঋণ প্ৰদান। 6 নম্বৰত লিখা আছে, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহ মেৰামতিৰ বাবে 1.5 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। অসম চৰকাৰে নতুনকৈ বানপানীৰ বাবে এইকেইখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।